So hello everyone, welcome back to my channel Vidyarthi Assam. Moi Priyanka. So aji moi aku orthonoty bigyanor first chapter 8 number part 2 loi ahisu. So aji ami discuss korim ei bankor seni bibhajonor baki second and third number point 2. So ami agote sai lo je second number point 2 ki ase. So second number point 2 hoise banijik bank. So etia ami ei banijik bankor upor discuss korim. So তোমালোকৰ ভিডিওটো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈকে চাবা সো সোৱা বাণিজ্যিক বেংকটো কি বা ইয়াৰ কি দায়িত্ব কৰ্তব্য আছে বা এৰ কামটো কি আমি আজি জানিবলৈ যত্ন কৰিম সো যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পন্ন কৰে তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বোলা হয় যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি আমাৰ লাষ্ট ভিডিওত যেনেকৈ আমি কেন্দ্ৰীয় বেংকৰ কথাটো কেন্দ্ৰীয় বেংক কি তেওঁৰ ৰেসপন্সিবিলিটিজ তেওঁৰ ডিউটিজ কি সো এই গোটেইখিনি ডিসকাস কৰিলো তে এটো হৈছে কি বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি সো আমি জানিছো যে কেন্দ্ৰীয় বেংকৰ আন্ডাৰতহে বাকি কিটা বেংকবিলাক থাকে সো বাণিজ্যিক বেংকে কি কৰে এই কেন্দ্ৰীয় বেংকৰ যিখিনি ৰুলছ ৰেগুলেশনছ তেওঁৰ আন্ডাৰত থাকি সেই ৰুলছ ৰেগুলেশনছ খিনি মানি পেলাই প্ৰত্যক্ষভাৱে হোক বা পৰোক্ষভাৱে হোক সঞ্চয় বা ঋণ বা বেপাৰ বাণিজ্য আদি মানে জড়িত কাৰ্য সম্পন্ন কৰে বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাই আহিছে যে এটো কি হৈছে বাণিজ্যিক বেংকৰ যোনটো কাৰ্যটো বৰ্তমান দিনত কি হৈছে দিন দিন বাঢ়ি আহিছে তলত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা হ'ল তো ফাৰ্ষ্টটো হৈছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে এই সঞ্চয় তিনি প্ৰকাৰৰ এক চলিত আমানত দুই স্থিৰ আমানত বা কাল আমানত তিনি নম্বৰ সঞ্চয় আমানত যে আমি প্ৰথমে কি পালো যে বাণিজ্যিক বেংকে কি কৰে সঞ্চয়টো সংগ্ৰহ কৰে আৰু এই যে সঞ্চয়টো সংগ্ৰহ এই সঞ্চয় তিনিটা কি সো ইয়াত চোৱা যে কি আছে বাণিজ্যিক বেংকৰ সঞ্চয়টো তিনি প্ৰকাৰে ভাগ কৰা হৈছে কি প্ৰথমটো হৈছে চলিত আমানত সেকেন্ডটো হৈছে স্থিৰ বা কাল আমানত আৰু থাৰ্ডটো হৈছে সঞ্চয় আমানত তো চলিত আমানত ইংলিশত কি বুলি কয় কাৰেন্ট ডিপোজিট স্থিৰ বা কাল আমানত হৈছে ফিক্সড ডিপোজিট আৰু সঞ্চয় আমানত হৈছে সেভিংস ডিপোজিট তো চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে তো কি হৈছে এই চলিত আমানত ঠিক আছে যে মানে কারেন্ট ডিপোজিট কারেন্ট যোনটো ডিপোজিট থাকে হেতু আমি কি কৰিব আমি যেতিয়া আমি যিমানেই নাৰাখো কিয় হেতু আমাৰ যিমানেই দৰকাৰ নপৰক আমি চেকৰ জৰিয়তে কি কৰিব পাৰো হেতু উইথড্ৰ কৰিব পাৰো সেকেন্ড হৈছে স্থিৰ বা কাল আমানত স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি সো এটো স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত তেনেকৈ কৰিব নোৱাৰি এই আমানত উলিয়াই আনিবলৈ হলে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগিব তো কি হৈছে আমি চলিত আমানতটো আমাৰ যেতিয়া মন যাব আমি ৰাখিব পাৰিম যেতিয়া মন যাব আমি উলাই আনিব পাৰি কিন্তু স্থিৰ আমানত বা কাল আমানতত কি কৰিব নোৱাৰি আমি ৰাখিবতো পাৰিম বাট যেতিয়া তেতিয়া আমি এটো উলাই আনিব নোৱাৰিম যদি উলাই আনিব লগা হয় আমাৰ ইয়াৰ আগতে কি কৰিব লাগিব বেংকক জনাব লাগিব যোনটো ফিক্সড ডিপোজিট বুলি কোৱা হৈছে সো obviously ন তোমালোকেতো শুনাই পোৱা চাগে ঘৰত যে ফিক্সড ডিপোজিট কই সাপোজ ফিক্সড ডিপোজিটটো কেনেকা হয় সাপোজ আমি 5 ইয়াৰ্ছৰ কাৰণে হোক 10 ইয়াৰ্ছৰ কাৰণে হোক বস্তুটো আমি থম এই 5 বা 10 ইয়াৰ্ছৰ আগত আমি বস্তুটো মানে পইচাটো উঠাব নোৱাৰিম আৰু যদি কিমান যদি ইমাৰ্জেন্সি যদি আহি গৈছে যে আমাৰ উঠাবই লগা হৈ আছে দেন আমি কি কৰিব লাগিব ইয়াৰ আগতে বেংকক জনাব লাগিব নেক্সট হৈছে সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি উলাই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হলে বেংকৰ আগতীয়া অনুমতি প্ৰয়োজন হ'ব কিন্তু এই লাষ্ট সঞ্চয় আমানতটো যোনটো সেভিং ঠিক আছে সেভিং যোনটো ডিপোজিট হয় হেতু আমি কি কৰিব পাৰিম যে সাপোজ আমি যিমান ৰাখিলো তাৰ পৰা যদি আমাৰ বিশেষকৈ মানে দৰকাৰ পৰে তো তেতিয়া কি কৰিম আমি আধাটোহে উলাই আনিব পাৰিম সাপোজ মই 1 লাখ টকা থলো তো মই ইয়াৰ 50,000 টকাহে উঠাই আনিব পাৰিম
আৰু যে 50,000 টকা যে মোৰ আছে সেইটো ওলাব হলে মোক কিন্তু আগতীয়াকে কি কৰিব লাগিব বেংকক জনাব লাগিব সেকেন্ড পইণ্ট বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে তো এই বাণিজ্যিক বেংকবিলাকে কি কৰে ঋণৰ যোগান ধৰে যে ঋণ দিয়া মানে আদান প্ৰদান কৰে সেইখিনি গোটেইখিনি বাণিজ্যিক বেংকে চোৱাচিতা কৰে কৃষক উদ্যোগপতি কাৰিকৰ ঠেলা চালক ৰিক্সা চালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে ঋণৰ উচিত ব্যৱহাৰ ফলত ঋণ লওঁতাৰ আৰ্থিক স্থিতি কিছু সবল হয় 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা 36 মানে 36% হে বেংকত হিচাপ খুলিছিল 2011 চনত ই বৃদ্ধি পালে 59% লৈ 2014 চনৰ আগষ্ট মাহলৈ মুঠ 210.5 নিযুত লোকে বেংকৰ হিচাপ খুলিছে সো দিন যিমান গৈ আছে সেইখিনি বস্তু বাঢ়ি আছে যে মানুহে অলপ কি হৈছে যে সঞ্চয় কৰিবলৈ শিকিছে ঠিক আছে আৰু প্ৰথমতে মই কৈতো বাণিজ্যিক বেংকে কি কৰে লাগিলে যেনেকৈ মানুহ নহওক লাগিলে হি চাকৰিয়াল হোক ব্যৱসায়ী হোক বা তেওঁ ৰিক্সা চালক হোক ঠেলা চালক হোক ছাত্ৰ ছাত্ৰী হোক প্ৰতিটো মানুহক তেওঁৰ যদি ডকুমেন্টছ বিলাক ঠিক থাকে তেওঁৰ যদি সেইখিনি সব বস্তু চোৱাচিতা কৰি ভালকে কি কৰে এটো ঋণ তেওঁ দিয়ে ঋণ অকল কিন্তু বাণিজ্যিক বেংকেহে প্ৰদান কৰে আৰু কি কৈছে যে 2001ত কিন্তু লোকপিয়লে ভাৰতৰ মুঠ জনসংখ্যা কাৰ 36% মানুহে কিন্তু বেংকত হিচাপ খুলিছিলে তেতিয়া কিমান কম আছিল দেন 11ত আহি পেলাই এটো 59% হ'ল বা 2014ত আহি পেলাই 210.5 নিযুত লোকে বেংকৰ হিচাপ খুলিছিল ঠিক আছে সাধাৰণতে বাণিজ্যিক বেংকে দীৰ্ঘকালীন ঋণ আগ নপঢ়ায় ইয়াৰ কাৰণ হ'ল যে দীৰ্ঘকালৰ বাবে বেংকে ঋণ আগবঢ়ালে ঋণ পৰিশোধ নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব তেনে পৰিস্থিতিত আমানতকাৰীসকলে নিজৰ সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে সেই সঞ্চয় মুকলাই দিয়াত বিফল হয় এনে হলে বেংকৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব আৰু আনকি সময়ৰ মূৰকত বেংকটো বন্ধ হৈ যাব পাৰে আৰু কি কৰে এই বাণিজ্যিক বেংকে কিন্তু বেছি দীঘলীয়া দিনৰ কাৰণে কিন্তু কি নিদিয়ে ঋণটো নিদিয়ে ৰিজনটো হৈছে এইটোই সাপোজ মই আজি সাপোজ যিকোনো এটা বেংকত মই কি কৰিলে এটা বাণিজ্যিক বেংকত মই 5 লাখ টকা থৈছো বাট মই এতিয়া ঋণ লৈছো তাৰ হেতু বেংকৰ পৰা 10 লাখ টকা তো যেহেতু মোৰ 5 লাখ টকা তাত ডিপোজিট আছে যদি মই বেছি দিনৰ কাৰণে যদি ঋণটো দিয়া হয় কি হ'ব সাপোজ যদি মই গৈ পেলাই এটা সময়ত গৈ পেলাই যদি মই ঋণটো দিব মানে পঢ়া হৈ নোৱাৰো যদি মই দিব নোৱাৰো কি কৰিব এই বেংকে এই যে মোৰ যে 5 লাখ টকা যে আছে ডিপোজিট কৰা তাপা কিন্তু কাটি থাকিব বিকজ বেংকৰটো এটো নিজস্ব পইচা নহয় সবৰ হেতু বেংকৰটো মই ৰিটাৰ্ণ কৰিবই লাগিব সো হেখিনি কি কৰি থাকিব কাটি থাকিব সো এটোৰ ফলত যদি কেইদিনমান পিছত গৈ পেলে যদি মই যদি কও যে আজি মোৰ এই টকাটোৰ দৰকাৰ আছে মোক অকমান উলাই দিয়ক মই উলাব লগা হয় সো তেতিয়াটো তেওঁলোকে হেতু পইচা মোক দিব মানে উলাবলৈ নিদিয়ে বিকজ যেহেতু মোৰ ইফালে পেন্ডিং হৈ আছে সো হেতু কি হয় যে ৰাইজৰ লগত বেংকৰ কি হয় এটা ৰিলেশনটো কি হয় বেয়া হয় তো যাৰ কাৰণে কি কৰে এনেকা বহুত সিচুৱেশনত কি হয় বেংকটো বন্ধ কৰি দিব লগা হয় সো যাৰ কাৰণে কি কৰে বাণিজ্যিক বেংকে বহুত বেছি দিনৰ কাৰণে কিন্তু মানে ঋণটো নিদিয়ে থাৰ্ড নম্বৰ পইণ্ট বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে প্ৰাথমিক আৰু নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণ সঞ্চয় জমা থয় সেই পৰিমাণটোই হ'ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত তো এতিয়া সঞ্চয়কাৰী যেনেকৈ মই বেংকত যিমান পৰিমাণ মানে সঞ্চয় জমা থম সেই পৰিমাণটোই হ'ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত উদ্ভূত বা সক্ৰিয় আমানত বেংকসমূহে সৃষ্টি কৰে প্ৰাথমিক আমানত এটা অংশ জমা ৰাখি বাকিখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায় ঋণ আগবঢ়োৱাৰ লগে লগে মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয় এটা সাধাৰণ উদাহৰণ লোৱা যাওক সঞ্চয়কাৰী কয় বেংকত 1000 টকা জমা দিলে এই টকাৰ পৰিমাণ হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত ধৰি লোৱা হ'ল যে ইয়াৰ 20% বেংকটোৱে নিজৰ লগত ৰাখি
বাকীখিনি অৰ্থাৎ 800 টকা ঋণ হিচাপে আগবঢ়ালে। প্ৰশ্ন হ'ব বেংকে 20% কিয় ৰাখিবলগীয়া হ'ল? সময়ে সময়ে আমানতকাৰী বা সঞ্চয়কাৰীয়ে বেংকৰ পৰা টকা উলিয়াই ল'বলৈ আহিব। সেই চাহিদা পূৰণ কৰিবলৈ হ'লে বেংকটোৱে 1000 টকাৰ ঋণ আগবঢ়াব নোৱাৰে। 800 টকাৰ ঋণ লাভ কৰা ব্যক্তিজনে 800 টকা যিগৰাকী ব্যক্তিক দিলে সেই গৰাকীয়ে 800 টকা নিজৰ বেংকত জমা দিলে। সেই বেংকটোৱে 20% নিজৰ লগত ৰাখি বাকি 640 টকা ঋণ হিচাপে আগবঢ়ালে। যে মানে সাপোজ মই যদি এটা 1000 টকা যদি বেংকত থৈছো, মানে ইয়াত যেনেকৈ এক্সাম্পলটো দিছে, সো মোক কিন্তু এই 1000 টকাৰে কিন্তু কি নিদিয়ে, ঋণটো নিদিয়ে, মানে লোনটো নিদিয়ে। মোক কিমান দিব? 20%, মানে 800 টকাৰ ঋণটো দিব। ঠিক আছে। আৰু যেনেকৈ ইয়াত কৈছে সেই বেংকটোৱে 20% নিজৰ লগত ৰাখি বাকি 640 টকা ঋণ হিচাপে আগবঢ়াব। ঠিক আছে। দ্বিতীয়টো পইণ্ট কি দিছে, দ্বিতীয়টো উদাহৰণ কি দিছে? দ্বিতীয়টো বেংকৰ ক্ষেত্ৰত 800 টকা হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু 640 টকা হ'ব অদ্ভুত বা সক্ৰিয় আমানত। 640 টকা যিগৰাকী ব্যক্তিৰ হাতলৈ গ'ল সেই গৰাকীয়ে টকাখিনি তৃতীয়টো বেংকত জমা দিলে। এই 640 টকা যাৰ হাতত গ'ল তেওঁ কি কৰিলে? তৃতীয়টো বেংকত কি কৰিলে? জমা দিলে। বেংকটোৱে তাৰে 20% কাটি ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ালে। 20% কাটি ৰাখি পেলাই বাকীকেইটা কি কৰিলে? লোন হিচাপে আগবঢ়ালে। এই প্ৰক্ৰিয়াটো অব্যাহত থাকিলে মুঠ আমানতৰ পৰিমাণ কিমান হ'বগৈ? মুঠ আমানতৰ পৰিমাণ হ'ব 1000 + 805 + 640 + 512। তো এনেকে গোটেইখিনি গৈ পেলাই কিমান টকা হ'ব? 5000 টকা। অৰ্থাৎ প্ৰথমটো বেংকে লাভ কৰা 1000 টকাৰ প্ৰাথমিক আমানতৰ ফলত বেংক ব্যৱস্থাটোৱে শেষত গৈ 5000 টকা সৃষ্টি কৰিলে, অৰ্থাৎ মুদ্ৰাৰ পৰিমাণ 5 গুণ বৃদ্ধি হ'ল। এইদৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে। সো এই যে 1000 টকাৰ পৰা এইটোৱে এজনে হেতুক দিলে, এইটো এনেকৈ ফাৰ্ষ্ট, সেকেন্ড, থাৰ্ড এনেকৈ আহি পেলাই কিমান টকা হ'ল? 5000 টকা। মানে কি হ'ল যে 5 গুণ 5% কি হ'ল? বৃদ্ধি হ'ল। তো এইটোৱে এনেকৈ ঋণ মুদ্ৰা, বাণিজ্যিক বেংকে কি কৰে? ঋণ মুদ্ৰা সৃষ্টি কৰে। 4th নম্বৰ পইণ্ট, লাষ্ট পইণ্ট, বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে আমানতকাৰীৰ মূল্যৱান অলংকাৰ পাতি, গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰা, আমানতকাৰী সা সম্পত্তি ন্যাসৰক্ষী হিচাপে কাৰ্য পালন কৰা ইত্যাদি। সো কি কৰিছে? এই বেংকে, বাণিজ্যিক বেংকে কি কৰে? কিছুমানে গোল্ড লোন লয়। এতিয়াতো তোমালোকে এডভাৰটাইজবিলাকতো চাই পোৱা যে গোল্ড লোন দিয়ে। গোল্ড লোন মিনছ মোৰ যিমান সোণৰ বস্তু আছে মই কি কৰিম? বেংকক দিম। বেংকক দি পেলাই বেংকৰ পৰা মানে তাত যিমান এমাউণ্ট হয় সেইখিনি এমাউণ্ট মই ঋণ হিচাপে, সুদত লোন হিচাপে মই লৈ আহিম। পিছত মই যেতিয়া এই লোনটো মই ক্লিয়াৰ কৰি দিম, দেন মোক বেংকে কি কৰিব? ৰিটাৰ্ণ মোৰ যিখিনি সোণৰ বস্তু তাত ৰাখা আছিলে তো গোটেইখিনি বস্তু মোক ৰিটাৰ্ণ কৰি দিব। সেইটো মানে কি? তুমি এটা ছেফটি। বা কিয় ছেফটি বুলি ক'লোঁ? যে ছাপোজ তুমি যদি তোমাৰ নিজৰ সোণৰ বস্তুই হওক বা যদি তোমাৰ মাটিৰ দলিল পত্ৰ যিবিলাক সা সম্পত্তিৰ যিবিলাক হয়, এইবিলাক যদি কোনোবা মানুহক এনেই কোনোবা মানুহৰ দি পেলাই তুমি যদি ঋণ লোৱা, মানে লোনছবিলাক লোৱা, এনেকুৱা হ'ব পাৰে যে তেওঁ তোমাক ঠগি পেলাই এই সোণৰ বস্তুটো লৈ পেলাই এনেকৈ হ'ব পাৰে যে তোমাক ৰিটাৰ্ণ নিদিবও পাৰে, বা তোমাৰ যিখিনি সা সম্পত্তিবিলাক আছে হ'ব পাৰে কিছুমান জালিয়াতি কৰি পেলাই সেইটো তেওঁৰ নামত মানে কৰি ল'ব পাৰে। বাট আমি যদি সেইটো বেংকত দিওঁ, আমাৰ সোণৰ বস্তু হওক বা আমাৰ নথিপত্ৰ হওক, যদি আমি সেইখিনি বস্তু বেংকক দি পেলাই যদি আমি লোন লওঁ, সেইটো কি হয়? এইটো বস্তু বেংকৰ মানে কি ছেফটি ভাৱে বেংকে থয়, বাণিজ্যিক বেংকে। সো এইটো যেতিয়া তুমি এই লোনটো তুমি ৰিটাৰ্ণ কৰিবা, তোমাৰ গোটেইখিনি লোন ক্লিয়াৰ হৈ যাব, দেন সিহঁতে আকৌ কি কৰিব? তোমাক ৰিটাৰ্ণ কৰি দিব। সো এয়াই আছিলে বাণিজ্যিক বেংক। সো এতিয়া আমি নেক্সট বেংকৰ ওপৰত ডিছকাছ কৰিম। 3rd নম্বৰ বেংকটো হৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। তো এতিয়া আমি 3rd নম্বৰ বেংকৰ ওপৰত ডিছকাছ কৰিম। সেইটো হৈছে কি? ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। সো এইটোক যেনেকৈ কি বুলি কোৱা হয় ইংলিছত? IDBI।
ঠিক আছে এটো ইংলিশত কি বুলি কোৱা হয় IDBI এটোৰ ফুল ফৰ্মটো হৈছে Industrial Development Bank of India ঠিক আছে যে এইটো কি বুলি কোৱা হয় IDBI এই IDBI এর ফুল ফর্মটো হৈছে ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া ঠিক আছে দৰসা 1964 সনত এই ব্যাংক স্থাপন কৰা হয় সো কিমান সনত স্থাপন কৰা হৈছিল 1964 সনত ঠিক আছে ইয়াৰ মূল কাৰ্যসমূহ হল ইয়াৰ কামবিলাক কি ফাৰ্স্ট পইণ্টটো হৈছে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা যিবিলাক ঔদ্যোগিক যিবিলাক প্ৰতিষ্ঠানবিলাক যে ইন্ডাস্ট্ৰিয়াল যিবিলাক ইন্ডাস্ট্ৰিজ বিলাক যিবিলাক আছে তাত কি কৰা বিত্তীয় সাহায্যটো তেওঁ লোকে প্ৰদান কৰে ঔদ্যোগিক উন্নয়নৰ হৈতে সেকেন্ড নম্বৰ পইণ্ট ঔদ্যোগিক উন্নয়নৰ হৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়ায় বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায় যেনে বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম ঔদ্যোগিক উন্নয়ন নিগম বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায় তো মানে কি এই যে ইন্ডাস্ট্ৰিয়াল যিখিনি মানে ঋণ হোক লাগিলে তোমাৰ ৰাজ্যিক বিত্তীয় নিগম হোক ঔদ্যোগিক উন্নয়ন নিগম হোক গুটেখিনি বস্তু এই বেংকে কি কৰে সেই ঋণটো এই বেংকে হে মানে আগবঢ়ায় ঠিক আছে এই বেংকৰ পৰা যায় থাৰ্ড নম্বৰ পইণ্ট অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায় যিবিলাক মানে অঞ্চল মানে অৰ্থনৈতিকভাৱে পিছপৰা সেইবিলাক অঞ্চলত যিখিনি উদ্যোগ বিলাক আছে সেইখিনি কি কৰে সুদৰ হাৰ ৰেহাই কৰে মানে সুদটো নলৈ পেলাও কি কৰে বেংকে ঋণ দিয়ে সুদৰ হাৰটো কি কৰে ৰেহাই দিয়ে লাষ্ট নম্বৰ পইণ্ট ফোৰ্থ নম্বৰ পইণ্ট বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহৰ ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় যে প্ৰশিক্ষণৰ জৰিয়তে যিখিনি মানে জিলাসমূহৰ যিখিনি ঔদ্যোগিক মানে ইন্ডাস্ট্ৰিয়াল যিবিলাক মানে উদ্যম বিলাক আছে তাৰ মানে বৃদ্ধিৰ বাবে কি কৰে আগভাগো এই বেংকটোৱে লয় সো আজি আমাৰ ভিডিওটোত আমি বাণিজ্যিক বেংক আৰু ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ ওপৰত ডিসকাস কৰিলো আশা কৰিছো তোমালোকৰ সবৰ এই ভিডিওটো বহুত হেল্পফুল হ'ব আৰু যদি তোমালোকৰ কিবা জানিব লগা থাকে আৰু যদি কিবা যদি সুধিব লগা থাকে প্লিজ মোৰ ভিডিওত কমেন্ট কৰিবা and please like comment and share my video don't forget to subscribe my channel because মই বিশ্বাস কৰো আজি শিক্ষা আমাৰ ভৱিষ্যত thank you so much নমস্কাৰ